Hello everyone, I welcome you all to Mindmap Education. আৰু আজিৰ সেশনটোত we'll try to write a good essay and we'll learn how we can write a good essay যে এখন ভাল essay কেনেকৈ লিখিব পাৰি আৰু সেইটো আমি লাৰ্ণ কৰোঁতে আমি কিছুমান বস্তু চাই যাম from my mistake ঠিক আছে মই কিছুমান মিষ্টেক কৰিছিলোঁ এছেত আৰু সেই মিষ্টেকবোৰ পিছত শুধৰাই পেলাই আই অলছ' গেট ঠিক ঠাক মাৰ্কছ গতিকে সেই বস্তুটো আপোনালোকে কেনেকৈ তাৰ পৰা শিকিব পাৰে এটা কথা আছে নহয় যে আমি বেলেগৰ মিষ্টেকৰ পৰা শিকিব লাগে গতিকে এই বস্তুটো ইয়াত এই ছেশ্যনটোত আমি চেষ্টা কৰিম ট্ৰাই কৰিম ঠিক আছে চ' মিষ্টেকটো কি আছে মই সেইটো দেখাই লৈছোঁ যে আই হেভ গট এনেকুৱা ধৰণৰ মাৰ্কছো পাইছোঁ 140 আৰু ইয়াৰ পৰা ইম্প্ৰুভো কৰা হৈছে গতিকে এই মাৰ্কছটো পাওঁতে যিটো কণ্টেণ্ট আছিলে কণ্টেণ্ট প্ৰায় ছেইম আছিলে ঠিক আছে কণ্টেণ্ট প্ৰায় ছেইম আছিলে কণ্টেণ্টৰ কোৱালিটি ছেইম আছিলে বাট কিছুমান সৰু সুৰা মিষ্টেক হৈছিলে আৰু সেই মিষ্টেকখিনিয়ে প্ৰায় 40 নিচিনা এটা মাৰ্কছ এইটোৱে ঠিক আছে ডিফাৰেণ্ট এটা ক্ৰিয়েট কৰিছিলে গতিকে এইবোৰ যাতে আপোনালোকে যেতিয়া প্ৰিপেয়াৰ কৰে এই মিষ্টেকবোৰৰ পৰা শিকে সেইটোৱে আমাৰ আজি ছেশ্যনটোৰ মূল লক্ষ্য হ'ব চ' ফাৰ্ষ্ট অফ অল আমি জাষ্ট এটা ইণ্ট্ৰডাকশ্যন এটা লৈ থওঁ যেনেকৈ আমি এছেট এটা ইণ্ট্ৰডাকশ্যন লিখোঁ যে এছে পেপাৰখন কি হয় হোৱাট ইজ দিছ পেপাৰ যে ইট ইজ 250 মাৰ্কছ পেপাৰ এখন ইম্পৰ্টেণ্ট পেপাৰ হয় কেলৈ ইম্পৰ্টেণ্ট পেপাৰ হয় যে ইয়াত 24 পেজেছত আমি দুখন এছে লিখিব লাগে 2 এছে আমি লিখিব লাগে আৰু ইম্পৰ্টেণ্ট এইটো কাৰণে হয় যে ইয়াত কি হয় ভেৰি হায়াৰ মাৰ্কছ পিপল গেট যে এছপাইৰেণ্টে বা টপাৰে বহুত বেছি মাৰ্কছ পায় ইয়াত কি হয় একদম 200+ মাৰ্কছ পোৱা মানুহ আছে গতিকে সেইকাৰণে আৰু কিছুমান কি হয় মানুহে 80-100 মাৰ্কছো স্ক'ৰ কৰে আৰু লাইক এভাৰেজ 130-140 তেনেকুৱা মাৰ্কছো আহে গতিকে সেইকাৰণে এটা ডিফাৰেঞ্চ ক্ৰিয়েট হৈ যায় যদি আপুনি ভালকৈ প্ৰিপেয়াৰ নকৰে ভালকৈ নিলিখে ঠিক আছে গতিকে কেনেকৈ এইটো কৰিব লাগে ইয়াত আমি এই বস্তুটো চাম ঠিক আছে আই উইল শ্ব' ইউ চ' ফাৰ্ষ্ট অফ অল এটা এটাকৈ আমি ভুলৰ পৰা আগবঢ়োঁ একদম ষ্টাৰ্টিঙৰ পৰা এই ফাৰ্ষ্ট আমাৰ বস্তুটো হৈছে এইটো ঠিক আছে যদি আপোনালোকে গেম অফ থ্ৰ'ন যিসকলে চাইছে তাত এটা কেৰেক্টাৰ আছে জন স্ন' বুলি চ' জন স্ন'ক কয় যে সকলোৱে কয় লাইক ইউ ন' নাথিং জন স্ন' চ' তেনেকুৱা বুলি এটা ফেমাছ এইটো এটা পপ কালচাৰত এটা ৰেফাৰেঞ্চ হয় চ' ইয়াৰ পৰা আমি এইটো অকণমান দিছোঁ যে ইউ ডোণ্ট ন' এভৰিথিং জন স্ন' চ' হোৱাট ডাজ ইট মিন এইটো মিন কি কৰে যে আমি যেতিয়া এছ এখন চুজ কৰোঁ তেতিয়া আমি এই বস্তুটো মনত ৰাখিব লাগিব যে উই হেভ লিমিটেশ্যনছ অফ ছাম নলেজ যে আমাৰ নলেজ একদম অসীম বা ইনফাইনাইট নহয় আমাৰ কিছুমান লিমিটেশ্যন আছে সেই অনুসৰি আমি এছ এখন চুজ কৰিব লাগিব না ইয়াত মই ভুল কি কৰিছিলোঁ যেতিয়া মই এনেকুৱা মাৰ্কছ পাইছিলোঁ মোৰ ভুলটো এইটো আছিলে যে আই অভাৰ এষ্টিমেটেড মাই চেল্ফ আৰু এইটো ধৰণে এনেকুৱা এটা মাইণ্ডছেট আছিলে মোক কোনোবাই শিকাই দিছিলে নে কৈছিলে মই কিহবাত চাইছিলোঁ নাজানো আৰু যে যদি কমন আছে ন এছেবোৰ কমন এছেবোৰ আছে তাতকৈ চুজ এন আনকমন এছে চুজ এন আনকমন এছে আৰু সেইখন লিখা ঠিক আছে আনকমন যিবোৰ হয় অকণমান চ' তেনেকুৱা এখন লিখা আৰু মই কি কৰিলোঁ ইন ডেট এটেম্প্ট আই চুজ ওৱান এছে এখন এছে অকণমান আনকমন টাইপৰ লিখিলোঁ আৰু সেই এছেখনে আই থিংক যে আমিতো দুখন মাৰ্কছে একদম একজেক্ট কি মাৰ্কছ দিছে নাজানো যে সেইখন এছে চাগে মাৰ্কছটো কমাই দিলে বহুত কিন্তু এইটো এটেম্প্টত কি আছিলে যেতিয়া এনেকুৱা ধৰণৰ মাৰ্কছ আহিছিলে আই ডোণ্ট চুজ দ্য এছে বেছড অন কমনেলিটি অৰ আনকমনেলিটি যে কমন আনকমন সেইবোৰ চোৱা নাছিলে ইয়াত চোৱা হৈছিলে কি যে টপিকটোৰ ওপৰত মোৰ আণ্ডাৰষ্টেণ্ডিং আছে নাই ঠিক আছে টপিকটোৰ ওপৰত মোৰ আণ্ডাৰষ্টেণ্ডিং আছে নাই টপিকটোৰ ওপৰত মোৰ ভাল কণ্টেণ্ট আছে নাই আৰু টপিকটোৰ ওপৰত মই লিখিবলৈ এটা কনফিডেঞ্চ আছে নাই ঠিক আছে অভাৰ কনফিডেঞ্চ নহয় যে কনফিডেঞ্চ আছে নাই যে মই এইটো টপিকক মই এনেকৈ ডাইৰেকশ্যন এটাতে লিখিব পাৰিম গতিকে আপুনিও যেতিয়া এছেখন চুজ কৰিব তেতিয়া কি কৰিব লাগিব ইউ হেভ টু যে আণ্ডাৰষ্টেণ্ড যে আপোনাৰ নলেজৰ লিমিটেশ্যন আছে আৰু আপোনাৰ যিটো টপিকত যে আপোনাৰ ভাল এটা আণ্ডাৰষ্টেণ্ডিং আছে ভাল কণ্টেণ্ট আছে সেই টপিকটোৱে চুজ কৰি এছে লিখিব লাগিব ঠিক আছে আৰু সেইটো সেইকাৰণে এতিয়াৰ পৰা প্ৰেক্টিছ কৰোঁতে এখন এছে চুজ কৰি যে আমি প্ৰেক্টিছ কৰোঁ সেইটো অকণমান ভুল হয় একচুৱেলি ইউ হেভ টু গিভ ইউৰ চেল্ফ 3-4 এছে এই বস্তুটো দিব লাগে তাৰ পৰা এখন চুজ কৰিব লাগে ঠিক আছে 1 এছে চুজ কৰিব লাগে কাৰণ এই বস্তুটো পিছত এক্সাম হলত নহ'লে অকণমান প্ৰব্লেম হয় গতিকে এতিয়াৰ পৰা সেইটো কৰিব পাৰে দেন নেক্সট বস্তুটো আহিছিলে এইটো মই গম পোৱা নাছিলোঁ ইমান যে আমি যেতিয়া ব্ৰেইন ষ্টৰ্মিং কৰোঁ ঠিক আছে এছ এখনৰ ব্ৰেইন ষ্টৰ্মিং কৰোঁ নাই ব্ৰেইন ষ্টৰ্মিং মানে বস্তুটো কি হয় সেইটো মই কৈ থৈছোঁ যে এখন এছে লিখিবলৈ আমি 1 hour 30 minute পাওঁ মানে আমি 1.5 ঘণ্টা পাওঁ সেই 1.5 ঘণ্টা আমি কি হয় যদি ষ্টাৰ্টিঙতে আমি গোটেই মানে এফালৰ পৰা লিখিবলৈ ষ্টাৰ্ট কৰোঁ তেতিয়া এছ এখন কি হয় এখন এছে হৈ নাথাকে এখন কিবা হয়গৈ কাৰণ আমাৰ এটা ষ্ট্ৰাকচাৰ নাথাকে ন আমাৰ ষ্ট্ৰাকচাৰ নাথাকিলে আমাৰ এইটো বেছি একদম কমন বস্তু হয় যে আমাৰ ডাইৰেকশ্যনটো মিছ হৈ যাব গতিকে আমি এটা ষ্ট্ৰাকচাৰ বনাই ল'ব লাগে আৰু সেই ষ্ট্ৰাকচাৰ বনোৱাটোকে ব্ৰেইন ষ্টৰ্মিং বুলি কয় সেই ব্ৰেইন ষ্টৰ্মিং প্ৰচেছটোত বেছিকেলি 20 to 25 minute দিব লাগে আইডিয়েলি ঠিক আছে এই সময়টোত কি হ'ব লাগে আমি এটা ষ্ট্ৰাকচাৰ বনাব লাগে যে আমি ইণ্ট্ৰডাকশ্যন এই বস্তুটো লিখিম আমি বডি পাৰ্টত এইখিনি ডাইমেনশ্যন দিম ঠিক আছে বডি পাৰ্টত এইখিনি ডাইমেনশ্যন দিম তাৰপিছত আমি এক্সাম্পলছ এইখিনি দিম এছেট ঠিক আছে দেন আমি পয়েমছ দিলে এইখিনি দিম আমি কোটছ দিলে এইখিনি দিম আমি কেছ ষ্টাডি দিলে এইখিনি দিম কেছ ষ্টাডি এইখিনি দিম দেন আমি কনক্লুজন এনেকৈ দিম এছেখনৰ চ' সেই ষ্ট্ৰাকচাৰ বা
এটা স্কেলেটন বনাব লাগে এই বস্তুটোত একচুৱেলি 20 to 25 মিনিটছ দিব লাগে আইডিয়েলি ঠিক আছে এইটো যদি কম দিয়া হয় তেতিয়া অকণমান এছেখনৰ কোৱালিটিটো কম্প্ৰমাইজ হয় এণ্ড ইন মাই এটেম্প য'ত 140 পোৱা হৈছিলে মই বেছি দিয়া হোৱা নাছিলে ব্ৰেইনষ্টৰ্মিং একদম বিং অনেষ্ট 10 মিনিটছমান দিয়া হৈছিলে গতিকে সেইটো পিছত কি কৰিছিলে সেইটোৱে পিছত এফেক্ট কৰিছিলে মাৰ্কছটো সেইটো দেন হৈ গ'ল আৰু তাৰপিছত আৰু এটা বস্তু হয় এই বস্তুটো এইটো একচুৱেলি গম পোৱা হোৱা নাছিলোঁ এইটোক কয় টেবুলাৰ আছে না হোৱাট ইজ টেবুলাৰ আছে এইটো এটা লেটিন টাৰ্ম হয় এইটোৰ মিনিং হৈছে যে এটা ব্লেংক ষ্টেট ঠিক আছে এটা শূন্য অৱস্থা বুলি কয় অসমীয়াত শূন্য অৱস্থা অসমীয়া বা হিন্দীত মানে আমি সেই ষ্টেট এটালৈ যোৱা যি ষ্টেটটোত আমি বেলেগ একো মানে বহুত বেছি কিবা ভাবি মেলি থকা নাই এটা ব্লেংক ষ্টেটত গৈছোঁ আৰু সেই ব্লেংক ষ্টেটত আমি কমপ্লিটলি ফ'কাছ আছোঁ ঠিক আছে ফ'কাছড আছোঁ নাও এইটোৰ লগত এছে কানেকশ্যনটো কি আছে ডেফিনেটলি মই বুজাই আছোঁ কানেকশ্যনটো কি আছে যে আমি যেতিয়া সেই ষ্টেটটোলৈ যাম এই ষ্টেটটোত কি হ'ব ব্লেংক ষ্টেট এটালৈ যদি যাম তেতিয়া আমি আমাৰ যিখিনি অনলি এছেৰ সেই টপিকটো ৰিলেটেড কণ্টেণ্ট আছে ঠিক আছে যিখিনি কণ্টেণ্ট আছে সেই কণ্টেণ্টখিনি আমি ব্ৰেইনষ্টৰ্মিং কৰিম আৰু আমি এনেকুৱা এটা অৱস্থাত আছোঁ বুলি নিজকে ভাবিম যে উই আৰ গোয়িং টু ক্ৰিয়েট ছামথিং উই আৰ লাইক ছাম প্ৰফেচনেল ৰাইটাৰ্ছ যে আমি প্ৰফেচনেল বা পেছাদাৰী লিখক হয় আৰু সেইমতে আমি এখন এছে লিখিম আৰু এখন আমাৰ ক্ৰিয়েশ্যন হ'ব চ' তেনেকৈ বুলি আমি এটা ভাবিব পাৰোঁ এইটো একচুৱেলি কি হয় যিসকল প্ৰফেচনেল ৰাইটাৰ্ছ হয় তেওঁলোকে এই বস্তুটো ব্যৱহাৰ কৰে টেবুলাৰ আছে এই বস্তুটো আৰু এইটো কৰোঁতে আপুনি কিছুমান ব্ৰিডিং এক্সাৰচাইজ অকণমান কৰিব পাৰে মানে দুই এবাৰ ভালকৈ গভীৰভাৱে উশাহ লৈছে ডিপ ব্ৰিডিং কৰিছে চ' তেনেকৈ কৰিব পাৰে এইটো আপুনি গৈ যদি ডাইৰেক্ট এক্সাম হলত কৰে তেতিয়া আপোনাৰ পেনিকে হ'ব এক্সাম হলত কৰিলে তাত কামত নাহে কিন্তু এতিয়া যেতিয়া ব্ৰেইনষ্টৰ্মিং কৰি থাকিব ন এছেখনৰ এছেখন এইটো মানে টপিক হয় এনেই ভাবি আছে বা কিবা কৰি আছে তেতিয়া এই বস্তুটো ট্ৰাই কৰিব এই বস্তুটো কি কৰিব লাগিব আকৌ কৈ দিছোঁ যে ইউ হেভ টু থিংক ইউৰ চেল্ফ এ ক্ৰিয়েটিভ পাৰ্চন একদম ক্ৰিয়েটিভ পাৰ্চন বুলি ভাবি লওক নিজকে ঠিক আছে লাগিলে নহয় যদিও ভাবি লওক আৰু তাৰপিছত আপুনি কি কৰিব লাগিব এটা ব্লেংক ষ্টেটলৈ গৈ পেলাই সেই ক্ৰিয়েটিভিটিখিনি সেই ব্লেংক ষ্টেটটোত উতাৰি দিব মানে সেই ব্লেংক ষ্টেটটোত দেখাই দিব আৰু যে এইটো এইখিনি বস্তু হয় ঠিক আছে চ' দেন নেক্সট বস্তুটো আহিলে আমাৰ ক্ৰিয়েটিভিটি এই ক্ৰিয়েটিভিটিটো একচুৱেলি কি হয় এই ব্ৰেইনষ্টৰ্মিং বস্তুটোত ক্ৰিয়েটিভিটিটো আহিব লাগে এই ক্ৰিয়েটিভিটিটো নাহিলে কি হয় যিটো মোৰ ক্ষেত্ৰতো হৈছিলে যে আপোনাৰ এছেখন GSৰ মানে পইণ্টছ কিছুমানৰ কুৱেশ্যনবোৰতো আমি পইণ্ট ফৰ্মেটত লিখোঁ ন পইণ্ট কিছুমানৰ এক্সপ্লেনেশ্যনৰ নিচিনা ফিল হয় ঠিক আছে GSৰ পইণ্টছৰ এক্সপ্লেনেশ্যন নিচিনা লাগিব এছেখন বেছিকেলি কি হয় এছেখনত আমাৰ এপ্ৰ'চটো এনেকুৱা হ'ব লাগে যে ইট শ্বুড বি লাইক এ থিং অফ ষ্টৰি টেলিং ঠিক আছে ষ্টৰি টেলিং আপুনি কাহিনী এটা কৈ আছে টপিকটোত ঠিক আছে আপুনি কাহিনী এটা কৈছে তেনেকুৱা হ'ব লাগে মানে এছেখন পঢ়ি ভাল লাগিব এতিয়া ষ্টৰি টেলিং বা সেই ভাল লগা কথাটো কিয় ইম্পৰ্টেণ্ট হৈ পৰে কাৰণ আপোনাৰ যিহেতু এছেখনত টাইম বহুত পোৱা যায় 12 পেজেছ লিখিবলৈ 1.5 আৱাৰ্ছ বহুত বেছি টাইম হয় গতিকে সেই টাইমটোত কি হয় আপোনাৰ ফিলো কিছুমান এছপাইৰেণ্টে যিসকলে এক্সামটো পাছ কৰিব সেইসকলে লিখিব ন ভালকৈ গতিকে আপুনি সেই বস্তুটো দিব লাগিব ক্ৰিয়েটিভ নহ'লেও আপুনি সেই বস্তুটো ট্ৰাই কৰিব লাগিব অকণমানটো কৰিব পৰা যাব ন ক্ৰিয়েটিভ আপুনি ডেফিনেটলি ইউ আৰ নট গোয়িং টু বিকাম এ ৱৰ্ডি ৰাইটাৰ বা কিবা লিখা মেলা নহয় বাট ষ্টিল ইম্প্ৰুভমেণ্টটো হ'ব কিন্তু সেইটো ষ্টাৰ্ট কৰিব লাগিব সেইকাৰণে আৰু সেইকাৰণে সেই ষ্টৰি টেলিঙৰ বস্তুটো কৰিব লাগিব ষ্টৰি টেলিঙৰ বস্তুটো কেনেকৈ কৰিব এইটো একচুৱেলি প্ৰেক্টিছৰ জৰিয়তেহে আহিব আৰু এইটো কাৰণে আপুনি কণ্টেণ্ট কিছুমান চাব পাৰে কণ্টেণ্ট কিছুমান চাবলৈ এইটো এক্সাম্পলটো এনেকৈ ধৰণে চাব পাৰে যে নিউজ কিছুমান ঠিক আছে আপুনি এটা ছানছেট টিভিত নিউজ চালে তাত কিমান একদম বৰিংকৈ কয় ন ছানছেট টিভিত নিউজটো চালে একচুৱেলি দ'জ আৰ ইম্পৰ্টেণ্ট নিউজ কিন্তু মই এই পাৰ্চপেক্টিভটোত কৈছোঁ যাতে আপোনালোকে বুজি পায় বহুত বৰিংকৈ কয় দেন এগেইন আপুনি এটা ইউটিউব চেনেল চালে যেনেকৈ থিংক স্কুল বুলি ইউটিউব চেনেল আছে তাৰপিছত মোহক মংগল বুলি আছে ঠিক আছে মোহক মংগল আছে দেন ইভেন ধ্ৰুৱ ৰাঠে চ' তেওঁলোকৰ এই মানে যিবোৰ বস্তুবোৰ কয় টপিকবোৰ কয় তেওঁলোকৰ মেইন আইডিয়াটো কি হৈছে তেওঁলোকে এটা ষ্টৰি ফৰ্মেটত কয় ঠিক আছে তেওঁলোকে ষ্টৰি ফৰ্মেটত কয় তেওঁলোকে ভিজুৱেল কিছুমান দিয়ে তেওঁলোকে কেছ ষ্টাডিজ কয় তেওঁলোকে কাহিনীৰ জৰিয়তে সেই নিউজটো তেওঁলোকে কয় বা সেই টপিকটো কয় গতিকে আপুনিও সেই বস্তুটো আনিবলৈ চেষ্টা কৰিব লাগিব আৰু আমি দুইটা বস্তু যেতিয়া চাওঁ কম্পেয়াৰ কৰি চাওঁ এই বস্তুটো এই ইউটিউবত এনেকুৱা বস্তুখিনি বেছি ভাল লাগে ঠিক আছে ভাল মানে কি হয় বৰিং নালাগে আৰু এইটো আমাৰ বৰিঙৰ কথাটো একচুৱেলি ইম্পৰ্টেণ্ট কেলৈ হয় যে কাৰণ যেতিয়া এক্সামিনাৰ আপোনাৰ এছেখিনি চাই থাকিব ন বহুত এছে চাব নহয় যদি আপোনাৰ এছেখনো নৰ্মেল বৰিং টাইপৰ হয় আপুনি নৰ্মেল অৰ্ডিনেৰী মাৰ্কছতে পাব গতিকে ইউ হেভ টু ক্ৰিয়েট ছাম ইম্পেক্ট ঠিক আছে কিবা ইম্পেক্ট এটা ক্ৰিয়েট কৰিব লাগিব নহয় সেইকাৰণে ব্ৰেইনষ্টৰ্মিঙৰ বস্তুটোত আপুনি ক্ৰিয়েটিভিটিটো অকণমান এতিয়াৰ পৰা দিবলৈ চেষ্টা কৰিব লাগিব ঠিক আছে ক্ৰিয়েটিভিটি বস্তুটো অকণমান দিবলৈ চেষ্টা কৰিব লাগিব নিজকে এটা ক্ৰিয়েটিভ পাৰ্চন বুলি ভাবি ল'লে হৈ যাব দেন নেক্সট বস্তুটো আহিলে আপোনাৰ কণ্টেণ্টত কি হয় কণ্টেণ্টত একচুৱেলি ইন বোথ অফ মাই এইচএছ ঠিক আছে দুইখন এছেছ 140 এণ্ড 177 এই দুইখন এছেছতে মোৰ যিখিনি কণ্টেণ্ট হয় বেছিক যিখিনি বা ফাউণ্ডেশ্যনেল কণ্টেণ্ট হয় ছেইম আছিলে
বাট কণ্টেণ্ট প্ৰেজেণ্ট কৰোঁতে কিছুমান ভুল কৰা হৈছিলে যিটো আপোনালোকে কৰিব নালাগিব চ' কণ্টেণ্টৰ ক্ষেত্ৰত দ্য আইডিয়েল থিং ইজ ডেট চিম্প্লিচিটি ছফেষ্টিকেশ্যন ঠিক আছে আপোনাৰ কণ্টেণ্ট যিমান চিম্পল হ'ব সিমান ছফেষ্টিকেটেড হ'ব কিন্তু যদি আপুনি অভাৰ কনফিডেণ্টলি যি টি কণ্টেণ্ট দিয়ে উস্তাদি মাৰে বা PhD কৰে ঠিক আছে এই টাৰ্মকেইটা মই বুজাই দিমেই এছে কণ্টেক্সত মই কেনেকৈ ভুলটো কৰিছিলোঁ সেইকেইটা কৰিলে কিন্তু আপোনাৰ কি হ'ব কণ্টেণ্টটো বা আপোনাৰ এছেখন এটা বেয়া ফালে বেয়া ডাইৰেকশ্যনলৈ গুচি যাব ফাৰ্ষ্ট অফ অল চিম্প্লিচিটি ছফিষ্টিকেশ্যন কেনেকৈ হয় মই বুজাই দিম এইটো কেনেকৈ বুজাম আমি যোৱাবাৰ আমাৰ এখন এছে আহিছিলে সেই এছেখনৰ কণ্টেক্সত বুজাম ইজি এছেখন আছিলে কেন মানি বাই হেপিনেছ ঠিক আছে যে পইচাৰে হেপিনেছ কিনিব পাৰি নেকি চ' ডেট ইজ দ্য থিং চ' যেতিয়াই মানে মানিৰ কথা আহে মানি মানে কি হয় মানি বুলি ক'লে আমাৰ এটা কণ্টেক্স আহে যে কেপিটেলিজম ঠিক আছে কেপিটেলিজমৰ কথা আহিব এতিয়া এই এছেখনত যদি এই এছেখনত চিম্প্লিচিটি দিবলৈ যাওঁ আমি কেপিটেলিজমৰ কি লিখা ভাল হ'ব বেষ্ট হ'ব আপুনি কাৰ্ল মাৰ্কছ লিখিছে ঠিক আছে কাৰ্ল মাৰ্কছত ডাছ কেপিটেল লিখিছে আৰু আপোনাৰ এক্সামিনাৰজনেও সেইখিনি বস্তু জানে আপুনি একদম কমকৈ লিখিছে প্ৰায় কি একদম মানে বহুত বেছি ইমান ইনডেপ যোৱা নাই আপুনি লিখিছে যে কাৰ্ল মাৰ্কছে ডাছ কেপিটেলত এইখিনি বস্তু কৈছিলে মানিৰ ক্ষেত্ৰত দেন কমিউনিষ্ট মেনিফেষ্ট'ত এঞ্জেলছৰ লগ লাগি এইখিনি বস্তু কৈছিলে হৈ গ'ল ঠিক আছে হৈ গ'ল সেইটো বস্তু তাতে আপুনি ডাইমেনশ্যনটো সামৰিলে কিন্তু ইয়াত ভুলটো কেনেকৈ হৈ যায় একদম ফাৰ্ষ্ট অফ অলটো অভাৰ কনফিডেঞ্চ এণ্ড উস্তাদি চ' এইটোত কি হয় যে মই কাৰ্ল মাৰ্কছ কিয় লিখিম এইটো ভুলটো কেনেকৈ কৰে এছপাৰেণ্টে মই কেনেকৈ কৰিছিলোঁ ৱাই উইল আই ৰাইট কাৰ্ল মাৰ্কছ যেতিয়া মই কাৰ্ল মাৰ্কছতকৈ সাংঘাতিক ডাঙৰ আৰু বেলেগ মানুহো জানো কাৰ্ল মাৰ্কছ ডাঙৰ মানুহ হয় কিন্তু এইটো কণ্টেক্স যে কাৰ্ল মাৰ্কছটো চবেই লিখিব মই কিয় লিখিম কাৰ্ল মাৰ্কছ ঠিক আছে মই লিখিম জৰ্ডান পিটাৰছন লিখিম মই জৰ্ডান পিটাৰছন লিখিম ঠিক আছে মই হাৰ্বাৰ্ট মাৰ্কিউছ লিখিম মই স্লেভইক জিজেক লিখিম মই কাৰ্ল মাৰ্কছ কিয় লিখিম কাৰণ চবেই কাৰ্ল মাৰ্কছটো লিখিবই মই আনকমন লিখিম গতিকে এইটো বস্তু একচুৱেলি এইটো কেতিয়াবা এইটো কামত দিব পাৰে কিন্তু মষ্ট অফ দ্য কেছেছ এইটো দেখা যায় যে আপুনি যিটো বেছিক মানে কিবা এটা থিংকিঙত বেছিক বস্তুখিনি হয় আৰু বহুত বেছি ওপৰলৈ গুচি গ'লে কেতিয়াবা সেই উস্তাদিটো কিন্তু নিগেটিভ হিচাপে পৰিব পাৰে ইম্পেক্ট ঠিক আছে সেইটো মোৰ ক্ষেত্ৰত হৈছে গতিকে একদম বেছিক ফাউণ্ডেশ্যনটোৰ লগত যদি আপুনি কিবা এটা এড কৰে এক্সট্ৰা ডেট ইজ গুড বাট বেছিকটো কেতিয়াও এৰিব নালাগে দেন PhD হোৱাট ইজ PhD মানে কি যে আপুনি সেই বস্তুটোতে একদম 3-4 পেজ লিখি দিলেগৈ ঠিক আছে পাবহে আপুনি 12 পেজেছ তাত যদি এটা ডাইমেনশ্যনতে আপুনি 3-4 পেজ দি দিয়ে এক্সামিনাৰ বৰিং পাব ইমান পঢ়ি থাকিবলৈ কাৰো আপোনাৰ ধৈৰ্য নাই নহয় ঠিক আছে দে আৰ নট একাউণ্টেবল ইমান বেছি পঢ়ি থাকিবলৈ মন দি পেলাই আপুনি মনটো যোৱাব লাগিব তেওঁলোকৰ পঢ়াবলৈ গতিকে সেইখিনি বস্তু আপোনালোকে কৰিব নালাগে নকৰিব বাট এইটো ডাজন্ট মিন যে আপুনি কণ্টেণ্টত আপুনি কাম কৰিব নালাগিব কণ্টেণ্ট আপোনাক লাগিব ঠিক আছে কণ্টেণ্ট ভালকৈ পঢ়িব লাগিব টাইমো দিব লাগিব কিন্তু সেই কণ্টেণ্টখিনি প্ৰেজেণ্ট কৰাটো আপোনাৰ সেইটো এটা স্কিল হিচাপে একদম কম মানে পৰিসৰত একদম বঢ়িয়াকৈ একদম চাফাকৈ কেনেকৈ প্ৰেজেণ্ট কৰিব পাৰে সেইটো হ'ব আপোনাৰ এছেত ভাল মাৰ্কছ পোৱাৰ মূল মন্ত্ৰ ঠিক আছে মেইন মন্ত্ৰ অল ৰাইট এইটোত যেনেকৈ শংকৰদেৱে কি কৰিছিলে শংকৰদেৱে যেতিয়া দ্য বুক গুণমালাখন লিখোঁতে কি আছিলে আইডিয়াটো যে ভুৰুকাত হাতী ভৰোৱা যে ভাগৱত গীতাৰ গোটেই বস্তুখিনি একদম কম এটা হেৰিয়ত স্ক'পত একদম সৰু কিতাপ এখনত লিখি পেলাইছিলে গতিকে আপোনাৰ সেই বস্তুটো হ'ব লাগিব গতিকে এইখিনি এছেৰ মই এইখিনি ভুল কৰিছিলোঁ আৰু এইখিনি বস্তু শুধৰাই পেলাই একদম বেছিক যিখিনি ফাউণ্ডেশ্যনেল হয় ফাণ্ডামেণ্টেল বস্তু হয় সেইখিনি ফ'ল' কৰি ইনক্ৰিজ দ্য মাৰ্কছ অভাৰ 40 মাৰ্কছ ঠিক আছে ইনক্ৰিজ কৰা হৈছিলে গতিকে আপোনালোকেও সেইটো ইনক্ৰিজ কৰিব পাৰিব বা আপোনালোকেও যদি এছেত কম মাৰ্কছ আহিছে বা এছেত যদি মানে ভাবে যে এনেকৈ প্ৰিপেয়াৰ কৰিম নেক্সট এটেম্পটৰ কাৰণে এনেকৈ আপোনালোকে কৰিব পাৰিব এইকেইটা বস্তু ফ'ল' কৰিলে হ'ল দেন এছেৰ মই লাষ্টত কথা এটা কৈ থৈছোঁ যে আমাৰ এটা প্ৰগ্ৰেম আছে এছেৰ এইটো হৈছে এটা সৃষ্টি প্ৰগ্ৰেম ঠিক আছে এইটো এটা কম্প্ৰিহেনচিভ এছে ৰাইটিং প্ৰগ্ৰেম এই যে কণ্টেণ্টৰ কথা কৈছিলোঁ ভাল কণ্টেণ্ট ফিলচফিকেল কণ্টেণ্ট হওক GS বেছ এছে কাৰণে কণ্টেণ্ট হওক তাৰপিছত টেম্পলেট হওক এছেখিনিত যে আপোনাৰ ব্ৰেইনষ্ট্ৰমিং প্ৰচেছটো ইজি হৈ পৰে ঠিক আছে বেলেগ এছে টাইপৰ কাৰণে তাৰপিছত ভাল ফিলচফাৰ তেওঁলোকৰ এক্সাম্পল কোড তাৰপৰা এনেকডট বা কাহিনীবোৰ যিবোৰ ষ্টৰি টেলিঙৰ কাৰণে দেন ডাটা ষ্টেটিষ্টিক এইখিনি GS বেছ এছে কাৰণে লাগে বেছিকেলি সেইখিনি বস্তু আপোনালোকে ইয়াত পাব লগতে নতুন সংযোজন হ'ব ইয়াত পয়েমছ ঠিক আছে ছংছ আছাম বেছ কিবা বস্তু সেইখিনি বস্তু ইয়াত পাব তাৰপিছত পাৰ্চনেলাইজ গাইডেন্স এণ্ড ফিডবেক পাব আপোনালোকে গৌৰৱ ছাৰৰ ফিডবেক পাব তেওঁ এছেত অলৰেডি হি স্ক'ৰ্ড 180 তেওঁ কৰি থৈছে একদম যেতিয়া মানুহে পোৱা নাছিলে মাৰ্কছ এছেত ঠিক আছে গতিকে সেইখিনি পাব দেন 2 এছে মক পেপাৰ্ছো পাব গতিকে এইটো প্ৰগ্ৰেম আপোনালোকে যদি এছেত কণ্টেণ্ট বা সেই গাইডেন্সটো আপোনালোকৰ অনুভৱ হৈ আছে বা ৰিয়েলাইজ হৈছে যে কম আছে তেতিয়া আপোনালোকে এইটো কনচিডাৰ কৰি চাব পাৰে এণ্ড ইফ ইউ ৱান্ট টু
buy this program, you can contact on this number 8135918443 বা 9127387042 ঠিক আছে এইটোত কৰিব পাৰে ইয়াৰ লগতে এছএৰ সমান্তৰালকৈ আমাৰ আৰু এটা প্ৰগ্ৰাম আছে ডেট ইজ দ্য আসাম প্ৰগ্ৰাম এইটো আমাৰ নামটো হৈছে লুইট 360 এইটোত বেচিকেলি কি হয় যে অসমৰ যদি আমি মেইনছৰ চাওঁ মেইনছৰ 1500 মাৰ্কছৰ প্ৰায় 600 মাৰ্কছ অসমৰ পৰা আহে আৰু সেইটো অকল GS 5 পেপাৰ নহয় বাকীখিনি পেপাৰটো আহে গতিকে এই প্ৰগ্ৰামটোত আমি সেইখিনি বস্তুৱে ট্ৰাই কৰিছোঁ কভাৰ কৰিব যে আমাৰ ৰেকৰ্ডেড ক্লাছেছ থাকিব মেইনছ ৰেডি নোটছ থাকিব ডাটা ডায়েগ্ৰাম গোটেই কণ্টেণ্ট এনেকৈ থাকিব যে আপুনি ডাইৰেক্ট মেইনছত লিখিব পাৰে আৰু কেছ ষ্টাডিজ হওক এক্সাম্পলছ হওক বাকী গাইডেন্স এণ্ড ফিডবেক ডেট ইজ অলছ' দেয়াৰ আৰু ইয়াৰ মেইন বস্তুটো হৈছে যে ষ্টুডেণ্টে ফিডবেক এইটো দিছে যে ইয়াত বস্তুখিনি একদম কনচাইজকৈ আছে বৰ বেছিকৈ নাই যাতে টাইমখিনি আপোনালোকৰ লছ নহয় সোনকালে আপুনি আপোনালোকৰ এইখিনি বস্তু কভাৰ কৰিব পাৰে কাৰণ আল্টিমেটলি পঢ়ি থকাটো বৰ বেছি ইম্পৰ্টেণ্ট নহয় লিখাটোহে ইম্পৰ্টেণ্ট আৰু লিখাৰ আগতে আপুনি সেই কণ্টেণ্টখিনি কনচাইজ হৈ গ'লে আপোনাৰ এইখিনি বস্তু বহুত বেছি সুবিধা হৈ যায় ঠিক আছে গতিকে ছেইম নাম্বাৰ আপোনালোকে কণ্টেক্ট কৰিব পাৰে এইটো নম্বৰ বিষয়ে এইটো কৰ্চৰ বিষয়ে যদি আপোনালোকে এনকুৱাৰী আছে যে 8135918443 9127387042 ঠিক আছে ইউ কেন হোৱাটছএপ অৰ কল অন দিছ নাম্বাৰছ গতিকে আজিৰ ভিডিঅ'টোত আমাৰ ইমানলৈকে আছিলে আজিৰ ভিডিঅ'টো ইমানে আছিলে আমি নেক্সট ভিডিঅ'ত এছে আৰু কিছুমান ভিডিঅ' লৈ আনিম লাইক এজন টপাৰৰ কথা যেনেকৈ কৈছিলোঁ 197 পোৱা তেওঁৰ এছেখন আমি তেওঁৰ যদি কনচেণ্ট দিয়ে তেওঁ এখন এছে আছিলে দুখনমান এছে আছিলে সেইখিনি আমি ইয়াত ডিছকাছ কৰিম কেনেকৈ ষ্টৰি টেলিং কৰিব লাগে এছে ঠিক আছে গতিকে এইখিনি বস্তু আমি আনিম গতিকে আজিৰ ভিডিঅ'টো ইমানতে সামৰিছোঁ আকৌ লগ পাম গুড বাই এভৰিৱান জয় অসম